মঙ্গলবার আজি নৱেম্বৰৰ 12 তাৰিখ আমাৰ ৰহনাপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় স্থাপিত হৈছিল 1975 চনত। আৰু সেই 1975 চনৰ পৰা হিচাপ কৰিলে 2025 চনত আমাৰ 50 বছৰ সম্পূৰ্ণ হ'ব। আৰু এই 50 বছৰ সম্পূৰ্ণ হোৱা হেতুকে সোণালী জয়ন্তী বৰ্ষ আমি নিয়মমতে পালন কৰিব লাগে। আৰু এই সোণালী বৰ্ষটো আমি কেনেকৈ পালন কৰিম সেই বিষয়টো আলোচনা কৰাৰ কাৰণে আমাৰ সোণাপুৰৰ বিশিষ্ট ব্যক্তি কিছুমানক নিমন্ত্ৰণ কৰি লগত আমাৰ অভিভাৱকসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক নিমন্ত্ৰণ কৰি আনি এখন মিটিং আমি ইয়াত অনুষ্ঠিত কৰোঁ। আৰু এই মিটিং অৰ্থাৎ আমাৰ এই সাধাৰণ সভাখনত আমাৰ বিশিষ্ট ব্যক্তি কিছু আমাৰ উপস্থিত থাকে। তাৰে ভিতৰত আমাৰ সমাজসেৱক শ্ৰীযুত হেৰম্বৰ প্ৰসাদ শইকীয়া, সমাজসেৱক শ্ৰীযুত অজিত দত্ত, সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱব্ৰত খনিকৰ, উপাধ্যক্ষ ডক্টৰ বিমান পাটোৱাৰী, আন এগৰাকী অধ্যাপক ডক্টৰ ধৰ্মৰাম ডেকা, তাৰপিছত আমাৰ বিদ্যালয়ৰ মেনেজিং কমিটিৰ সভানেত্ৰী শ্ৰীলতা মালি বাইদেৱে এই সভাখনত সভাপতিত্ব কৰে। আৰু আমি বিভিন্ন জনৰ পৰা বিভিন্ন ধৰণৰ পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হওঁ। আৰু এখন পূৰ্ণাংগ কমিটি গঠন কৰা হয়। এই কমিটিখনৰ থাকিব, যিখন আমাৰ পূৰ্ণাংগ কমিটি আজি গঠন কৰা হ'ল, সেই কমিটিখনত সভাপতি হিচাপে থাকিব আমাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক শ্ৰীযুত উপেন বৰাদেৱ। আৰু কাৰ্যকৰী সভাপতি হিচাপে থাকিব আমাৰ বিদ্যালয়ৰ বৰ্তমানৰ উন্নয়ন পৰিচালনা সমিতিৰ সভানেত্ৰী শ্ৰীলতা মালি বাইদেউ। আৰু মুখ্য সম্পাদকত নিয়মমতে প্ৰধান শিক্ষককে কৈছে, অৰ্থাৎ মই নিজে থাকিব লাগিব। আৰু সহকাৰী সম্পাদক হিচাপে আমাৰ তিনিগৰাকী আমি বাছনি কৰিছোঁ, দুলুমণি বৰুৱা, প্ৰশান্ত কুমাৰ শৰ্মা আৰু ৰিণ্টু দাস। আৰু কোষাধ্যক্ষ হিচাপে আমাৰ বিদ্যালয়ৰে প্ৰাক্তন শিক্ষক শ্ৰীযুত ডিম্বেশ্বৰ দাসক আমি বাছনি কৰিছোঁ। লগতে সদস্য কিছু থাকিব। এনেকৈ এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়। আৰু আমি পৰ্যায়ক্ৰমে এই সমিতিখন লগ হৈ পেলাই গোটেইখিনি সদস্য লগ হৈ আলোচনা কৰি অহা বৰ্ষটি আমি কেনেকৈ উদযাপন কৰিম, কি কৰিম, সম্পূৰ্ণ পৰিকল্পনা আমি আলোচনা কৰি পেলাই পৰিকল্পনা কৰিম। আৰু প্ৰথম আৰম্ভণি অনুষ্ঠান হিচাপে আমি 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখ ৰবিবাৰ, সিদিনা সৰস্বতী পূজাও হয়। আৰু সিদিনাই আমাৰ আৰম্ভণি অনুষ্ঠানটো আমি আৰম্ভ কৰোঁ। এইখিনি আমাৰ আজিৰ এই সভাত সিদ্ধান্ত লোৱা হয়।